2024 সাধাৰণ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ যেনেদৰে তৎপৰ হৈছে, একেদৰে সাধাৰণ ৰাইজ ভোটাৰৰ মাজতো গুণাগথা আৰম্ভ হৈছে। মই আজি উপস্থিত আছোঁ কলিয়াবৰৰ ব্যৱসায়িক কেন্দ্ৰস্থল, অতি ব্যস্ত ব্যৱসায়িক কেন্দ্ৰস্থল আমনিত। আমনিৰ সাধাৰণ ৰাইজৰ পৰা জানিম যে তেওঁলোক বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হৈছে নে নাই, তেওঁলোকে চৰকাৰৰ পৰা কি বিচাৰে। 2024 সাধাৰণ নিৰ্বাচনত তেওঁলোকে অসমৰ শাসনৰ গাদীত আকৌ কাক বিচাৰে। আপুনি নৱপ্ৰজন্মৰ এজন ভোটাৰ, আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয়নে নহয়? কাম কাজত সন্তুষ্ট ঠিকে আছে বাৰু, ৰাস্তা ঘাট ঠিকে আছে, কাম কাজ কৰিছে। 2024 নিৰ্বাচন পালেহি আপুনি কি বিচাৰে? কি চৰকাৰ বিচাৰিব? এতিয়া যোনে ভাল কৰিব তাকেই বিচাৰিম। এতিয়া যোনে ভাল কৰি আছে তাকেই বিচাৰিব চবে, সেইটোৱে মোৰ। বৰ্তমান চৰকাৰখনকে বিচাৰিব। আমাৰ লগত আৰু এগৰাকী আছে, তেওঁৰ পৰাও জানিম। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? ভাল পাইছো। কিয় পাইছে? ভাল পাইছো, যোনটো কাম কৰি আছে কামটো আমাৰ চাই ভাল পাইছো কাৰণে আমি ভাল ভাবি আছো। 2024 নিৰ্বাচনটো পালেহি, আপুনি কাৰ চৰকাৰ হোৱা বিচাৰিব? বিচাৰিম যোনটো ভাল কৰিব তাকেই বিচাৰিম। কোনে ভাল কৰি আছে? ভাল কৰি আছে এতিয়া ধৰক আমাৰ যোনে মানে অসমৰ মুখ্যমন্ত্ৰী যোনে হয় সিয়ে ভাল কৰি আছে। তেখেতকে আকৌ মুখ্যমন্ত্ৰী বিচাৰিব? এতিয়া বিচাৰিব আৰু আপোনালোকে তেখেতক বিচাৰিব? বিচাৰিম, চবেকে বিচাৰিম আৰু অকলে বুলি নাই। এনেদৰেই আমনি অঞ্চলৰ ৰাইজে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে, তেখেতসকলৰ পৰাও জানিম আহি থকা সময়বোৰত কি বিচাৰে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক আপুনি কেনেকুৱা পাইছে? ভাল পাইছে নে বেয়া পাইছে? একেমুখেতো ভাল বা বেয়া মই কৈ দিব নোৱাৰিম, কিন্তু কিছু ক্ষেত্ৰত ভালো আছে, কিছু ক্ষেত্ৰত বেয়াও আছে। আৰু তাৰে ভিতৰত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ চাব যায় তো মোটামুটি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ভালেই কাম কৰি আছে। প্লাছ যিখিনি কোম্পানী জানিছে সেইখিনি ভাল বুলি ক'ব লাগিব, কিন্তু যিখিনি মন্তব্য মুখ্যমন্ত্ৰীয়ে মাজে মাজে কৰি দিয়ে সেইখিনি মন্তব্যটো বৰ অলপ মানে ক'বলগীয়া আছে বা প্ৰশ্নবোধক আছে। আৰু কিছু হয়তো মন্তব্য আমাৰ মুখ্যমন্ত্ৰীয়ে নকৰিলেও হয়, আৰু সেয়াই ক'ম আৰু। 2024 নিৰ্বাচনটো পালেহি, হয়, আপুনি আকৌ কাৰ চৰকাৰ বিচাৰিব? বিৰোধী ষ্ট্ৰং হ'লে তেতিয়াহ'লে ক'ব পাৰি যে বিৰোধী চৰকাৰক বিচাৰিব পাৰি বুলি। এতিয়া তেনেকৈ বিৰোধী আমি কাকো চোৱাই নাই, তো আমাৰ ওচৰত অপশ্যন নাই ভোট কাক দিম। যদি ভাল ষ্ট্ৰং বিৰোধী পোৱা যায় তেতিয়াহ'লে চিন্তা কৰিব পাৰি, আৰু নহ'লে এতিয়া কাক ভোট দিম এইটো সময়ে ক'ব। নাই, সেইটো এতিয়াও মই কৈ দিব পৰা অৱস্থাত নাই। চাওঁ কেনেকুৱা কি সিহঁতে আঁচনি বুলি ক'ব বিচৰা নাই, সিহঁতে কি কেনেকুৱা ধৰণৰ মেনিফেষ্টো আমাক দিয়ে তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰাও জানিম বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট হয় নে নহয়? নাই, বৰ্তমান চৰকাৰে যোনখিনি কাম চাম কৰি আছে ভালেই কৰি আছে, বেয়া বুলি কোৱা নাই। যিখিনি কাম ৰাস্তা ঘাটবিলাক কাম চলি আছে, আগত দেখিছে আগত এইবিলাক ৰাস্তা বেয়া হৈ আছিলে, চৰকাৰে ভালকে কাম চাম চলাই আছে, কাম কৰি আছে, নকৰাটো নকওঁ বুলি, কাম কৰি আছে। 2024 নিৰ্বাচন পালেহি, আপুনি আকৌ কাৰ চৰকাৰ বিচাৰিব? এতিয়া চৰকাৰ কোন কেনেকে কম, আপোনাৰ মতে কাৰ হোৱাটো ভাল? মোৰ মতে চৰকাৰ যিখিনি কাম কৰি আছে সেইটো চৰকাৰকে ভোট দিয়াটো ভাল হ'ব। এনেদৰেই আমনিৰ অঞ্চলৰ ৰাইজে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে, তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম 2024 নিৰ্বাচনত তেওঁলোকে কাৰ চৰকাৰ বিচাৰিব। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়, আমি সন্তুষ্ট হয়, ভালেই কাম কৰি আছে, যি কৰি আছে চব ভালে কৰি আছে। 2024 কাৰ চৰকাৰ বিচাৰিব? চাওক, এতিয়া যোনে কাম ভাল কৰিব তাকে আমি বিচাৰিম। এতিয়া যদি AGP হওক, BJP হওক, কংগ্ৰেছ হওক, যোনেই হওক, যদি যোনে ভাল কাম কৰিব তাকে আমি বিচাৰিম। এতিয়া বৰ্তমান চৰকাৰ ভাল কাম কৰিছে নে বেয়া কাম? এতিয়া ভালেই কাম কৰিছে। এনেদৰে দেখা গ'ল আমনিৰ কেইবাগৰাকীও ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সুখী, আৰু আহি থকা সময়বোৰত এইখন চৰকাৰকে যিহেতু ৰাইজৰ ভাল কাম কৰিছে, তেওঁলোকে অসমৰ শাসনৰ গাদীত এইখন চৰকাৰকে পুনৰ অধিষ্ঠিত হোৱাটো বিচাৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।